নলবাৰীৰ চামতা ৰূপিয়া বাথানত 23 ফেব্ৰুৱাৰীৰ পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 37 সংখ্যক শিৱৰাত্ৰি মহোৎসৱৰ শুভাৰম্ভণি হ'ল। পুৱাই চাফাই কাম, পূজা অৰ্চনা, ধৰ্মধ্বজা উত্তোলন, শিৱৰাত্ৰি মহোৎসৱৰ বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ, ভাগৱত পাঠ হয়। সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছত আতচবাজি প্ৰদৰ্শন উদ্বোধন কৰে চামতা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰোহিত চেত্ৰীয়ে। নিশা সুভাষ নাথৰ নাগাৰা নামৰ দলৰ দ্বাৰা নাগাৰা নাম পৰিৱেশন কৰা হয়। 27 ফেব্ৰুৱাৰীৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'ব লগা সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হ'ব জনপ্ৰিয় কণ্ঠশিল্পী লক্ষী চন্দ্ৰ, গায়ত্ৰী মেধি আৰু নিয়ৰ বিকাশ। চামতা ৰূপিয়া বাথানৰ শিৱৰাত্ৰি মহোৎসৱৰ 5 দিনতে ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে। আমাৰ এই অনুষ্ঠানটো চালুকীয়া অৱস্থাৰ পৰা আজি 37টা বছৰত ভৰি দিলে। এই 37টা বছৰত আমি বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত আজিৰ এই ষ্টেজত আমি উপনীত হৈছোঁ। শ্ৰদ্ধাৰ ইয়াত আমি প্ৰতি বছৰৰ দৰে এই বছৰো আমি 5 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই শিৱৰাত্ৰি মহোৎসৱ, শান্তিস্তম্ভ শিৱৰাত্ৰি মহোৎসৱ উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ। তাত শ্ৰদ্ধাৰ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে আমি কমিটিৰ তৰফৰ পৰাও কামনা কৰিছোঁ। লগতে আজি যি এই 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী, আজি প্ৰথম দিনত 23/2/2025 10 ফাগুন আজি প্ৰথম দিনৰ কাৰ্যসূচী আৰু 4 দিন টোটেল 5 দিনীয়া কাৰ্যসূচী। আজি নিশা 8:30 বজাত আমাৰ নামনি অসমৰ গৌৰৱস্বৰূপ সুভাষ নাথদেৱে আমাৰ ইয়াত নাগাৰা নাম পৰিৱেশন কৰিব আৰু দ্বিতীয়তে আমাৰ অহাকালিও নাগাৰা নাম আছে আৰু ইয়াৰ উপৰিও আমাৰ এই অনুষ্ঠানটিত সাংস্কৃতিক সন্ধিয়া 27 তাৰিখে পৰিৱেশন কৰিব শিৱসাগৰ চৰাইদেউ জিলাৰ লক্ষী চন্দ্ৰ দেৱে আৰু এই অনুষ্ঠানটিত স্থাপিত হৈছিলে 1988 চনত শ্ৰদ্ধাৰ প্ৰয়াত এই নৃপেন বৰ্মন আৰু কৈলাশ বৰ্মন দেৱৰ নেতৃত্বত আৰু তেখেতসকলৰ হেৰিতে আজিৰ এই চালুকীয়া অৱস্থাৰ পৰা আজিৰ এই পৰ্যায় পাইছে। আৰু আমি এটা গৌৰৱ কৰোঁ যে আমাৰ যিটো মন্দিৰ, স্থায়ী মন্দিৰৰ কাম ইতিমধ্যে আমাৰ আৰম্ভ কৰিছে আৰু সেই মন্দিৰটো আমাৰ এই সমষ্টিৰে শ্ৰদ্ধাৰ সন্মানীয় ছাৰ চন্দ্ৰমোহন পাটোৱাৰীদেৱে আমাক অনুদান হিচাপে কিমান দিছে? 10 লাখ টকা আগবঢ়াইছে আৰু এই চেগতে আমি মন্দিৰৰ কামৰ যোজা কৰিছোঁ। গতিকে আমি এই চেগতে শ্ৰদ্ধা চন্দ্ৰমোহন পাটোৱাৰী ছাৰকো আমি আপোনালোকৰ থ্ৰু দি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।